বহাগী উৎসৱত পৰিণত হল অগপ বিজেপিৰ মৃত্যুজোঁটৰ নিৰ্বাচনী সভা। বিহু গীতৰ তালে তালে কঁকাল ঘূৰাই বিহু নাছিলে শিশুৰ পৰা বৃদ্ধলৈকে। হয়, আমি ক'ব বিচাৰিছো এখন বিশাল নিৰ্বাচনী সভাৰ কথা। নিৰ্বাচনী সভা নহয় যেন বহাগী উৎসৱহে। প্ৰথমে এই দৃশ্যলৈ মন কৰক। এয়া ব্ৰতদবা সমষ্টিৰ দলংঘাটৰ নিৰ্বাচনী সভাৰ দৃশ্য। অগপ বিজেপি মৃত্যুজোঁটৰ কলিয়াবৰৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ বাবে দেওবাৰে জাজৰিত অনুষ্ঠিত হয় এই বিশাল নিৰ্বাচনী সভাখন। পিছে সভা আৰম্ভ হোৱাৰ আগমুহূৰ্তত ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ মঞ্চত উঠি বিজেপিৰ নিৰ্বাচনী গীত। আৰু তাৰ পাছতে শিল্পীগৰাকীয়ে আৰম্ভ কৰিলে এটাৰ পাছত আন এটা বহুগীত। এনেই এতিয়া বিহুৰ বতৰ, সেয়ে বিহুগীতৰ তালে তালে কঁকাল ঘূৰাই বিহু নাছিলে শিশুৰ পৰা বৃদ্ধলৈকে। বিহুগীতে শুনিব নে ককা আইতাৰ বিহু নাচি চাব? কি মঞ্চ, কি ৰভাতলি, যেনিয়ে চোৱা যায় তেনিয়ে কিচিম কিচিমৰ নাচ। যেন বহাগী উৎসৱলৈহে পৰিণত হল নিৰ্বাচনী সভা। আৰু তাৰ পাছৰ দৃশ্য এয়া। ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে কলিয়াবৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজক লৈ। অগপ বিজেপিৰ মৃত্যুজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ ৰবিবাৰে ব্ৰতদবা সমষ্টিৰ জাজৰিত নিৰ্বাচনী প্ৰচাৰ চলালে হিমন্ত বিশ্ব শৰ্মা, কেশৱ মহন্ত, মণিমাধৱ মহন্ত আৰু বিধায়িকা আঙ্গুৰলতা ডেকাই। প্ৰথমে ব্ৰতদবা থানত আশীষ লৈ হিমন্ত বিশ্বই হেলিকপ্টাৰেৰে উপস্থিত হল জাজৰিৰ নিৰ্বাচনী সভাত। সভাত উপস্থিত থকা মৃত্যুজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ, কেশৱ মহন্তৰ আৰু আঙ্গুৰলতা ডেকাই ভাষণ প্ৰদান কৰিলে। তাৰ পাছতেই ভাষণ প্ৰদান কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভাষণ প্ৰসংগত গৌৰৱ গগৈক আক্ৰমণ কৰি আকৌ উত্থাপন কৰিলে মাছৰ প্ৰসংগ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আকৌ এবাৰ প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাবলৈ সকলোকে আহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ দিনতো সন্ত্ৰাসবাদী আহিছিলে, বোম্বাইত আহি সন্ত্ৰাসবাদীয়ে ভাৰতৰ মানুহৰ ওপৰত গুলিয়াই বোমা বিস্ফোৰণ কৰিছিলে। কিন্তু কংগ্ৰেছ দলে একো কৰিব সাহস কৰা নাছিল। কিন্তু এইবাৰ যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত কাশ্মীৰত CRPক পুলৱামাত CRPক সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে, শ্বহীদ হল। নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ ভিতৰত গৈ 16খন বিমানেৰে বোমা বিস্ফোৰণ কৰি ভাৰতবৰ্ষৰ মান ৰাখি উভতি আহিলে। মই আপোনালোকক অনুৰোধ কৰিম, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ আকৌ এবাৰ প্ৰধানমন্ত্ৰী আমি পাতিব লাগিব। অন্ধ ধৃতৰাষ্ট্ৰৰ দৰে তৰুণ গগৈ ডাঙৰীয়াই পুত্ৰ স্নেহৰ মূৰত আজি বদৰুদ্দিন আজমলৰ লগত হাত মিলাইছে। হু ইজ বদৰুদ্দিন আজমল বুলি কৈছিলে, আজি তেওঁ কৈছে বদৰুদ্দিন আজমল আৰু হু ইজ বুলি মই নকওঁ। তেনেকুৱা ৰাজনীতি কৰা মানুহ আমাক নালাগে। আমাক লাগে জাতিটোৰ হৈ, আমাৰ মাটিৰ হৈ, আমাৰ দেশৰ হৈ কাম কৰা ব্যক্তি। পুনৰ এবাৰ আপোনালোকক মই অনুৰোধ কৰিম, সকলোৱে যেন আগন্তুক কলিয়াবৰ লোকসভা নিৰ্বাচনত আমাৰ দলৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰে। আনহাতে আঙ্গুৰলতাক গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহ্বান জনোৱা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্ন উত্তৰত বিধায়িকাগৰাকীয়ে প্ৰথমে গৌৰৱ গগৈয়ে অসমীয়া ভাষাটো শুদ্ধকৈ ক'বলৈ শিকিবলৈ কৈছে। প্ৰথমতে মই তেওঁকতো অনুৰোধ জনাম যে তেওঁ অসমীয়া শব্দকেইটা ভালকৈ ক'বলৈ শিকক। মাহীয়াই নে মাহেকীয়া কয়, এইবিলাক কথা শিকি লওক, তাৰপিছত তেওঁ মোৰ লগত যি কৰে কৰিব। আৰু ডেফিনেটলি তেওঁ এজন সাংসদ হৈ পেলাই যেতিয়া মতা মাছ মাইকী মাছ কিছুমান অদ্ভুত কথা ক'ব, তেওঁতো TRP পাবই। আমি সেইবিলাক আমাৰ TRP কেনেকৈ আহিছে, ভাল কাম কৰি আমাৰ TRP আহিছে। গতিকে TRPটো কিছুমান থাকেতো, গতিকে তেওঁ মতা মাছ মাইকী কৰি TRP বুটলিছে, আমি উন্নয়নৰ কাম কৰি TRP লৈছোঁ। পাৰ্থক্য ইমান কথা যে কংগ্ৰেছ আৰু AUDFৰ যিটো মিত্ৰজোঁট তেওঁলোকে কৰিলে, এটা বংশক বচাবৰ কাৰণে তেওঁলোকে মিত্ৰজোঁটটো কৰিছে। ওপৰত সোনিয়া গান্ধীজীয়ে তেখেতসকলৰ নিজৰ ল'ৰাক বচাবৰ কাৰণে পাকিস্তানৰ লগত হাত মিলাইছে, আৰু আমাৰ ইয়াতে গৌৰৱ গগৈ ডাঙৰীয়াক বচাবৰ কাৰণে তেওঁৰ পিতৃ তৰুণ গগৈ ডাঙৰীয়াদেৱে AUDFৰ লগত মিত্ৰতা কৰিছে। গতিকে ৰাইজে জল জল পট পট ছবিখন দেখিছে।
ধিঙৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট টাইমছ গুৱাহাটী।